অসমৰ চহকী লোকসংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱা আৰু বিভিন্ন দেশ-বিদেশৰ কলাকৃষ্টিৰ সৈতে সমন্বয় গঢ়ি তোলাৰ উদ্দেশ্যেৰে শুৱালকুছিত এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। শুৱালকুছি নটৰাজ কলাকেন্দ্ৰৰ উদ্যোগত আৰু ৰাইভি ইণ্টাৰনেশ্যনেল সংস্থাৰ বিশেষ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শুৱালকুছি কলা মহোৎসৱ 2026। দেশ-বিদেশৰ কেইবাখনো ৰাজ্যৰ লোকসংস্কৃতিৰ কলাকৃষ্টি প্ৰদৰ্শন কৰা হয় এই মহোৎসৱৰ জৰিয়তে। হয়, আমি যোৱা 8টা বছৰে এটি বিশেষ বঁটা প্ৰদান কৰিছিলোঁ শুৱালকুছি কলা মহোৎসৱ অনুষ্ঠান আৰম্ভ কৰি, আৰু যোৱা বছৰৰ পৰা আমাৰ ইয়াতে ইণ্টাৰনেশ্যনেল ডান্স, ড্ৰামা, মিউজিক কম্পিটিশ্যন আৰু সমাৰোহ ফেষ্টিভেল হৈছে। আমি 2টা অনুষ্ঠানেই কৰিছিলোঁ। যোৱা বছৰো আমাৰ বিদেশৰ পৰা লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ আমাৰ শিল্পীসকল আহিছিলে, আৰু এই বছৰো আহিছে আমাৰ বিভিন্ন ৰাজ্যৰ শিল্পীসকল, লগতে আমেৰিকাৰ পৰা আমাৰ এগৰাকী বাইদেউ আহিছে, আৰু খুব সুন্দৰ অনুষ্ঠান। আমাৰ এইটোৱে মানে এই ক্ষেত্ৰত যে সাংস্কৃতিক মানে কণ ল'ৰা ছোৱালীসকলক সাংস্কৃতিক ক্ষেত্ৰত যেন আগুৱাই নিব পাৰোঁ, এইটোৱে আমাৰ প্ৰয়াস আছে। সেইকাৰণে আমি এই অনুষ্ঠানটো পাতি আছোঁ। হয় হয়, আমাৰ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, দিল্লী প্ৰতিযোগিতাত আৰু ফেষ্টিভেলত মানে সমাৰোহত ইয়াতে অংশগ্ৰহণ কৰিছিলে। 2দিনীয়া। হয়। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।